নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিএকচন কনচেপ্টলৈকে সো ছাত্ৰ ছাত্ৰীসকল আমি এই চেপ্টাৰটোত আজি নতুন এটা আমি কি কৰিম টপিক আলোচনা কৰিম আমি ইতিমধ্যে তোমালোকৰ বায়োলজিকেল ক্লাসিফিকেশনৰ চেপ্টাৰটো কমপ্লিট কৰিছো হয়নে তাৰ পৰা মই গোটেইটা ভিডিও তোমালোকক আপলোড কৰি দিছো এতিয়া আমি আলোচনা কৰিম তোমালোকৰ প্লান্ট কিংডমৰ বিষয়ে So plant kingdom আমি ফার্স্ট কি আলোচনা কৰিম এলগিৰ বিষয়ে তাৰপিছত ব্ৰায়োফাইট ট্ৰেইডোফাইট আৰু এনজিওস্পাৰ্ম জিমনোস্পাৰ্ম এইখিনি বিষয়ে আমি কি কৰিম আলোচনা কৰিম হয়নে নহয় সো প্লান্ট কিংডম পঢ়াৰ আগতে আমি প্লান্ট কিংডমত কেনে ধৰণে ক্লাসিফিকেশন কৰা হৈছে এটা আমি পঢ়ি লম সো ইন দিস ভিডিও উইল ডিসকাস अबाउट প্লান্ট কিংডম হয়নে নহয় সো প্লান্ট কিংডম ইহত কেনে ধৰণে তোমাৰ ক্লাসিফাই কৰা হৈছিল বাৰু চোৱাচোন সো প্লান্ট কিংডম দুটা ভাগত ভাগ কৰা হৈছিল এটা কি কৰা হয় ইয়াক এটা ভাগত এনে ধৰ দুটা ভাগ কৰিছিল এটা ভাগত কি কৰা হৈছিল তোমাৰ নন ফ্লাৱাৰিং প্লান্ট বিলাক কনসিডাৰ কৰিছিল নন ফ্লাৱাৰিং প্লান্ট আৰু এটা ভাগত তোমাৰ কি কৰিছিল ফ্লাৱাৰিং প্লান্ট ইয়াত কনসিডাৰ কৰিছে ফ্লাৱাৰিং প্লান্ট সো যিবিলাক নন ফ্লাৱাৰিং প্লান্ট এই প্লান্ট সমূহক তোমাক কি এটা নাম দিছিলে কি ক্ৰিপ্টোগেমি ইয়াক কি নাম দিছিলে ক্ৰিপ্টোগেমি আৰু এইখিনি কি বুলি কৈছে তোমাৰ ফেনেৰোগেমি বুলি কৈছিলে ফিনেৰোগেমি সো মই ডিটেইলছত ইয়াতে তোমালোকৰ বহুত কথা আলোচনা নকৰো বাৰু এই ক্লাসিফিকেশনৰ বিষয়ে সো নন ফ্লাৱাৰিং প্লান্টৰ ভিতৰত তোমালোকৰ এটা কনসিডাৰ কৰিছে যিবিলাকৰ কি কৰিব নোৱাৰে তোমাৰ ফ্লাৱাৰ প্ৰডিউস নকৰে সেইবিলাকক কি বুলি কোৱা হয় ক্ৰিপ্টোগেমি আৰু যিবিলাক প্লান্টে ফ্লাৱাৰ প্ৰডিউস কৰে সেইবিলাকক কি বুলি কয় ফেনেৰোগেমি হয়নে নহয় সো ফ্লাৱাৰিং প্লান্ট আৰু নন ফ্লাৱাৰিং প্লান্ট ইয়াৰ ভিতৰত আছিল তোমাৰ এটা আছিল থেলাস লাইক ষ্ট্ৰাকচাৰ হেইকিটাক কি বুলি কোৱা হয় থেলাওফাইটা বুলি কোৱা হয় থেলোফাইটা ব্ৰায়োফাইটা টেৰিডোফাইটা ব্ৰায়োফাইটা ইয়াৰ যিটা ক্লাস আছিল হেইটা কৈছো মই ব্ৰায়োফাইটা আৰু সি হৈছে টেৰিডোফাইটা এইকিটা হৈছে নন ফ্লাৱাৰিং প্লান্টৰ ক্লাস এটা থেলোফাইটা মানে কি যিবিলাক প্লান্টৰ তোমাৰ বডিটো থেলাস লাইক স্ট্ৰাকচাৰ থাকে সেইবিলাকক কি বুলি কোৱা হয় তোমাৰ থেলোফাইটা বুলি কোৱা হয় থেলাস লাইক বডি স্ট্ৰাকচাৰ সেইবিলাকক কি বুলি কোৱা হয় তোমাৰ থেলোফাইটা বুলি কয় থেলোফাইটাৰ ভিতৰত তোমাৰ দুটা আহে এটা আহে তোমাৰ এলগি সমূহক তোমাৰ থেলোফাইটা বুলি কোৱা হয় কাৰণ এলগি সমূহৰ যেটো বডি স্ট্ৰাকচাৰ হেতু কি হয় তোমাৰ থেলাস লাইক লগতে ফাঞ্জাই কিংডমৰ যিবিলাক আমাৰ আছে স্পেচিছ আছে সেইবিলাকৰ কি বুলি কোৱা হয় থেলাস লাইক স্ট্ৰাকচাৰ পোৱা যায় ঠিক আছে আৰু ব্ৰায়োফাইটাত কিন্তু তোমাৰ ষ্টেম লিভস এইবিলাক কি হয় তোমাৰ ডিস্টিংক্ট হয় কিন্তু ইয়াতে কি নহয় তোমাৰ কোনো ধৰণৰ ভাস্কুলাৰ টিস্যু নাথাকে এতিয়া চোৱাচোন থেলোফাইটাৰ পৰা যেতিয়া ব্ৰায়োফাইটা আহিছে আমাৰ অকমান এডভান্স হৈছে মানে কি ইয়াতে থেলাস লাইক স্ট্ৰাকচাৰ আছিল হয়নে নহয় কিন্তু ইয়াতে কি হৈছে তোমাৰ ষ্টেম লিভ ৰাইজড বা ৰুট এইবিলাকৰ কি হৈছে তোমাৰ ডিস্টিংকশন পাইছো আনহাতে তুমি যদি সোৱা টেৰিডোফাইটাটো তুমি কি পাবা ষ্টেম পাবা লিভ পাবা ৰুট পাবা এইবিলাক ডিস্টিংকশন তুমি পাবা ইয়াত কোনো ধৰণৰ থেলাস লাইক স্ট্ৰাকচাৰ নাথাকে তাত বিভিন্ন ধৰণৰ কি থাকিব তোমাৰ টিস্যু থাকিব সো সেলুলাৰ অৰ্গানাইজেশনটো তোমাৰ থাকিব কিন্তু যেহেতু ব্ৰায়োফাইটাত কি নাই তোমাৰ কোনো ধৰণৰ মানে জাইলেম ফলোএম এনেকুৱা ধৰণৰ কোনো ধৰণৰ ভাস্কুলাৰ টিস্যু নাথাকে কিন্তু টেৰিডোফাইটাত তুমি যদি সোৱা তেন টেৰিডোফাইটাত দেখিবা কি ইয়াত তোমাৰ কিছুমান ভাস্কুলাৰ টিস্যু প্ৰেজেন্ট থাকে সো টেৰিডোফাইটাৰ পৰা এটো কি হৈ গল অকমান এডভান্স হৈ গল এনে ধৰণে এডভান্স হৈ কি হৈ গৈ থাকে আমাৰ এটা ফ্লাৱাৰিং প্লান্টৰ ভিতৰত আমি দুটা কথা আলোচনা কৰিম এটা হৈছে কি জিমনোস্পাৰ্ম তোমাৰ জিমনোস্পাৰ্ম আৰু এটা হৈছে কি তোমাৰ এনজিওস্পাৰ্ম এটা জিমনোস্পাৰ্ম আৰু এনজিওস্পাৰ্ম কিহৰ পৰা ইহঁতক
ডিভাইড কৰা হৈছে ইয়াৰ যেটো অভিউল হয় হে অভিউলটো কি হয় তোমাৰ নেকেড আনহাতে ইয়াৰ যেটো অভিউল হ'ব ফৰ্মেশন হ'ব হে অভিউলটো কি হ'ব তোমাৰ ক্লোজড অভিউল মানে এনক্লোজ মানে কিবা এটা আবৰণ থাকিব সেইকাৰণে ইয়াক কি বুলি কোৱা হয় এনজিওস্পাৰ্ম বুলি এইবিলাকৰ বিষয়ে আমি ডিটেইলছত পঢ়িম এতিয়া বাৰু আমি বহুত কথা আলোচনা নকৰো সব প্লান্ট কিংডমত কি কৰা হৈছে পাঁচটা ক্লাছত ভাগ কৰা হৈছে সেই পাঁচটা ক্লাছ কি আমাৰ সো সেই পাঁচটা ক্লাছ তোমালোকে খুব ভালদৰে মনত ৰাখিবা থেলোফাইটা মানে কি তাত আমি কি পঢ়িম এলগিৰ বিষয়ে পঢ়িম ঠিক আছে তাৰ পিছত ব্ৰায়োফাইটা টেৰিডোফাইটা জিমনোস্পাৰ্ম আৰু এনজিওস্পাৰ্ম হয়নে নহয় এইবিলাকৰ বিষয়ে আমি পঢ়িম ঠিক আছে সো ফাৰ্স্ট উইল ডিসকাস अबाउट এলগি তাৰমানে কি এই চেপ্টাৰটোত মই তোমালোকৰ এলগিৰ বিষয়ে আলোচনা কৰিম বাকি চেপ্টাৰ বিলাকত মই তোমালোকৰ ব্ৰায়োফাইটা টেৰিডোফাইটা এলগিৰ বিভিন্ন ধৰণৰ ক্লাছ আছে সেই ক্লাছ বিলাকৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম ঠিক আছে সো ফাৰ্স্ট আমি আৰম্ভ কৰিছো তোমালোকৰ কি এলগি সো ইয়াতে আমি কি আলোচনা কৰিম তোমাৰ এলগি সো এলগি বুলি কোৱাৰ লগে লগে এলগি স্পেলিংটো হৈছে নে বাৰু প্লান্ট কিংডম মই চাই দিছো এলগি স্পেলিংটো হৈছে বাৰু তে এলগিৰ যেটো আমাৰ ষ্টাডি হয় সেই ষ্টাডি অফ এলগি সায়েন্সৰ যেটো ব্ৰাঞ্চত কৰা হয় তাক কি বুলি কোৱা হয় ফাইকোলজি বুলি কোৱা হয় এলগোলজি বা ফাইকোলজি তাৰপিছত এই ফাইকোলজিৰ যিজন ফাইকোলজিৰ ফাদাৰ এজন আছে তেখেতৰ নাম কি ফাইকোলজি ফাদাৰ ইটস ফিষ্ট তোমালোকে এই নামটো মনত ৰাখিবা কেতিয়াবা এক নম্বৰীয়া কোৱেশ্চন আহি যাব পাৰে and father of Indian psychology এইবিলাকৰ বিষয়ে জাস্ট নামটো মনত ৰাখিলে হৈ যাব তোমালোকৰ ইন্ডিয়ান সাইকোলজি MOP Iyengar এই নামটো মনত ৰাখিবা হল সো এইখিনি তোমালোকৰ জাস্ট মই ইনফৰমেশন খিনি দি দিলো এতিয়া এলগিৰ বিষয়ে এলগি মই কি কৈছো এইবিলাক থেলোফাইটা হয় না প্লান্ট কিংডমৰ এটা ক্লাছ এলগি হেতু কি হয় তোমাৰ থেলাস লাইক স্ট্ৰাকচাৰ থাকিব ইহঁতৰ কিহৰ নিচিনা ফাঞ্জাৰ নিচিনাকে থেলাস লাইক স্ট্ৰাকচাৰ থাকিব সো এটা থাকি তোমাৰ প্লান্ট কিংডমৰ এটা ক্লাছ এটা এলগিৰ আমি কি আলোচনা কৰিম ইয়াতে তোমাৰ জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্সৰ বিষয়ে আলোচনা কৰিম জেনাৰেল ক্যাৰেক্টাৰ সো জেনাৰেল ক্যাৰেক্টাৰ ফাৰ্স্ট আলোচনা কৰোঁতে আমি যি কোনো ধৰণৰ ক্লাছৰে যদি জেনাৰেল ক্যাৰেক্টাৰ আমি আলোচনা কৰো ফাৰ্স্ট কি আলোচনা কৰো আমি তাৰ হেবিটেটৰ বিষয়ে আলোচনা কৰো এটা এলগি বিলাক জেনাৰেলি কি হয় সকলো ঠাইতে পোৱা যায় মাটি পানী সকলো ধৰণৰ সয়েল যিকোনো ধৰণৰ প্লেসতে কি পোৱা যাব তোমাৰ হেবিটেটতে তোমাৰ এলগি সমূহ প্ৰেজেন্স পোৱা যায় তো গতিকে ইয়াৰ যেটো হেবিটেট হয় ইট ইজ কসমোপলিটান বুলি কোৱা হয় মানে কি ইট ফাউন্ড ইন এভৰি লিখোতে ফুল হৈছে অলপ স্পেলিংটো cosmopolitan inhabited that is it is found in everywhere তো মেইনলি এক কোড পোৱা যায় তোমাৰ একুৱেটিক ইন নেচাৰ মানে কি পানীত পোৱা যাব একুৱেটিক ইন নেচাৰ যিবিলাক এলগি পোৱা যায় সেই এলগি বিলাক তোমাৰ জেনাৰেলি জলজ এলগি মানে কি একুৱেটিক নেচাৰত থাকিব বিচাৰে তোমাৰ একুৱেটিকৰ ভিতৰত তোমাৰ মেৰাইন আৰু ফ্ৰেছ ৱাটাৰ দুইটাতে পাবা তুমি এলগিৰ প্ৰেজেন্স লগতে কেতিয়াবা আমাৰ কি পোৱা যায় টেৰেষ্ট্ৰিয়েল এলগিও পোৱা যায় টেৰেষ্ট্ৰিয়েল এলগি আৰু টেৰেষ্ট্ৰিয়েল এলগি বিলাকে জেনাৰেলি তোমাৰ যেটো মাটিত থাকিব সেই মাটিটো জেনাৰেলি কি থাকিব লাগে তোমাৰ ময়েস্ট থাকিব লাগে মানে কি অকমান হেমেকা মাটি ডেম এনেকুৱা ধৰণৰ মাটিত থাকিব বিচাৰে আৰু এনেকুৱা ধৰণৰ মাটিৰ ওপৰত যিবিলাক এলগি থাকে সেই এলগি বিলাকৰ এটা নাম এটা আছে মানে টেৰেষ্ট্ৰিয়েল এলগি সমূহক এটা নাম এটা দিয়া যায় সেই এলগি সমূহ কি বুলি কোৱা হয় তোমাৰ শিওফাইটছ বুলি কোৱা হয়
ফাইটছ মানে কি তোমাৰ এলগি গতিকে যিবিলাক টেৰেষ্ট্ৰিয়েল এলগি সেইবিলাকক কি বুলি কোৱা হয় তোমাৰ জিঅ'ফাইটছ বুলি কোৱা হয় সো আমি কি পঢ়িলো যে এলগিৰ হ্যাবিটেট কি ইট ইজ কসমোপলিটান ইন নেচাৰ ই সকলো ধৰণৰ পৰিবেশতে থাকিব পাৰে মেইনলি তোমাৰ কি হ'ব একুৱেটিক সাৰাউন্ডিংছত থাকিব বিচাৰিব আৰু টেৰেষ্ট্ৰিয়েলো থাকে কিছুমান আৰু টেৰেষ্ট্ৰিয়েল বিলাক কি হ'ব ময়েষ্ট বা ড্যাম্প ওয়েদাৰত থাকিব বিচাৰে ঠিক আছে আৰু টেৰেষ্ট্ৰিয়েল এলগি কি বুলি কোৱা হয় তোমাৰ জিঅ'ফাইটছ বুলি কোৱা হৈ গ'ল so now we'll discuss about next its body structure body structure to ইয়াৰ কি হ'ব the body of the algae মই আগতে কৈছো ইহঁতৰ কি থেলোফাইটাৰ আন্ডাৰত পৰে গতিকে ইয়াৰ বডিটো কি হ'ব তোমাৰ থেলাস লাইক স্ট্ৰাকচাৰ মানে থেলাস লাইক স্ট্ৰাকচাৰ পাবা মানে কি হ'ব তাত কোনো ধৰণৰ that is no distinction in stem leaf root এইবিলাকৰ মাজত কোনো ধৰণৰ ডিস্টিংশন নাই it is just a mass of cell just a mass of cells without any cellular organization মানে ইয়াতৰ কোনো ধৰণৰ সেলুলাৰ সেলবিলাক কি হৈ নাথাকে ডিফাৰেন্টলি অৰ্গানাইজ হৈ নাথাকে গতিকে তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কি বুলি কোৱা হয় থেলাস লাইক ষ্ট্ৰাকচাৰ the body cells are parenchymatous parenchyma cell থাকে এখানে parenchymatous cell বুলি কোৱা হয় এইটো কথা মনত ৰাখিবা আৰু বডি ফৰ্মছৰ ওপৰত যদি তুমি চাব যোৱা মানে কি বডি ফৰ্মছ ডিফাৰেন্ট বডি ফৰ্মছৰ ওপৰত যদি তুমি ষ্টাডি কৰিব যোৱা এলগে তেনেহলে দেখিবা যিবিলাক সেল থাকে এই সেলবিলাক বিভিন্ন ধৰণে তোমাৰ কি থাকিব পাৰে কেতিয়াবা ইউনিসেলুলাৰ হৈ থাকিব কেতিয়াবা তোমাৰ কি হৈ থাকিব এই সেলটো কি হৈ থাকিব মাল্টি সেলুলাৰ হৈ থাকিব কেতিয়াবা ফিলামেন্টাছ আকাৰত থাকিব ঠিক আছে গতিকে এই যেটো থেলাস হয় থেলাসটো কলোনিয়াল হৈ থাকিব পাৰে এটা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে ইউনিসেলুলাৰ হিচাপে থাকিব না বিভিন্ন ধৰণে এলগি সমূহ থাকিব পাৰে so different types of body forms are found so different types of body forms are found like তুমি যদি বিচৰা কেনেকুৱা ইউনিসেলুলাৰ হ'ব পাৰে ইউনিসেলুলাৰ আৰু ইউনিসেলুলাৰ হলে তোমাৰ কি হয় হেতু মটাইলো হ'ব পাৰে নন মটাইলো হ'ব পাৰে যেনেকুৱা ধৰণৰ ক্লেমাইডামোনাছ হয়নে এনেকুৱা ধৰণৰ নন মটাইল মটাইলো হ'ব পাৰে নন মটাইলো হ'ব পাৰে ঠিক হেইদৰে তোমাৰ কলোনি ফৰ্মেশন কৰি থাকিব পাৰে কলোনিয়েল হয়নে নহয় আৰু কলোনি ফৰ্মেশন কৰি থাকিলে হেতু মটাইলো হ'ব পাৰে বা নন মটাইলো হ'ব পাৰে এই কথাখিনি তুমি মনত ৰাখিবা আৰু হে কলোনিটোৱে তোমাৰ কি হ'ব পাৰে কেতিয়াবা এ সেলুলাৰ হ'ব পাৰে এ সেলুলাৰ মানে কি সো এ সেলুলাৰৰ বিষয়ে মই ইয়াতে লিখিছো বাৰু এ সেলুলাৰ টাইপ এ সেলুলাৰ মানে কি ইয়াতে এটা এ হিউজ সেল এটা সেলে থাকিব এটা হিউজ সেল এটা ডাঙৰ উইথ মাল্টি নিউক্লিয়েট stage মানে কি এটা সেলৰ ভিতৰতে একাধিক কি হৈ থাকিব নিউক্লিয়াছ থাকিব তেনেকুৱা ধৰণৰ ষ্টেজক কি বুলি কোৱা হয় এ সেলুলাৰ ষ্টেজ বুলি কোৱা হয় লগতে তোমাৰ কি থাকিব পাৰে ফিলামেন্টাছ মানে কি ফিলামেন্টাছ কেতিয়া হ'ব পাৰে যেতিয়া তোমাৰ থ্ৰেড লাইক কি হ'ব পাৰে তোমাৰ থ্ৰেড লাইক কলোনি ফৰ্মেশন হ'ব হেবিলাকক কি বুলি কোৱা হয় ফিলামেন্টাছ বুলি কোৱা হয় হয়নে আৰু হয়তো তোমাৰ কি হ'ব পাৰে হেটাৰোট্ৰাইকাছ
হেটাৰ'ট্ৰাইকাছ মানে কি মই নেক্সট পেজত বাৰু আলোচনা কৰিছোঁ সৰি ইয়াতে এটা সো হেটাৰ'ট্ৰাইকাছ মানে কি হৈছে তোমাৰ হেটাৰ'ট্ৰাইকাছত তোমাৰ কি থাকিব দুটা পাৰ্ট থাকিব এলগিটোৰ এটা কি পাৰ্ট প্ৰস্টেট আৰু এটা আপৰাইট মানে কি ইয়াৰ যেটো থেলাস হয় that thalus is differentiated into prostate part and upright part মানে prostate part মানে কি ধৰি লোৱা এটো এটা তোমাৰ এলগি হয়নে এটো এটা এলগি এই এলগিটোৰ যেটো এটো তোমাৰ কি আৰ্থৰ লগত যেটো প্যাৰেলালি থকা পাৰ্ট হেতু কি বুলি কোৱা হয় তোমাৰ prostate part কি পাৰ্ট বুলি কোৱা হয় এটো prostate part বুলি কোৱা হয় আৰু যেটো আপৰাইট যেটো উঠি গৈছে পাৰ্ট হেতু কি বুলি কোৱা হয় আপৰাইট ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান হেটাৰ'ট্ৰাইকাছ কি থাকিব পাৰে তোমাৰ কি থাকিব পাৰে এলগি থাকিব পাৰে আৰু এটা এলগি ফৰ্ম এটা আছে হেতুক এফ বুলি লিখিছো বা কেতিয়াবা হয়তো তোমাৰ কমপ্লেক্স যেটো থেলাস পৰা হেতু কমপ্লেক্স থেলাস ষ্ট্ৰাকচাৰ পাব পাৰে কেতিয়াবা থেলাসটোৱে কি হৈ যাব বিভিন্ন ধৰণৰ কমপ্লেক্স ষ্ট্ৰাকচাৰ হৈ যাব পাৰে হেতুক আমি কি বুলি কৈছো কমপ্লেক্স থেলাস টাইপ বুলি কৈছো হয়নে ইয়াৰ উদাহৰণ কিছুমান পঢ়িম আমি সো আমি কি পঢ়িলো এই ইতিমধ্যে বডি ষ্ট্ৰাকচাৰ বডি ফৰ্মৰ বিষয়ে আমি পঢ়িলো এটা নাম্বাৰ 4th আমি কি পঢ়িম তোমালোকৰ ইয়াৰ জেনাৰেল ক্যাৰেক্টাৰিষ্টিক সেল ওয়ালৰ বিষয়ে পঢ়িম হয়নে নহয় সো এলগিৰ যেটো সেল ওয়াল হে সেল ওয়ালটো তোমাৰ দুটা মেইনলি দুটা সাবস্টেন্স থাকে এটা হৈছে তোমাৰ পেকটিন আৰু এটা হৈছে তোমাৰ সেলুলোজ মেইনলি কি থাকিব তোমাৰ সেলুলোজ and pectin are present হয়নে সেলুলোজত কি থাকে বুলি কলো মই সেলুলোজ আৰু পেকটিন লাগিব লগতে কিছুমান ডিপোজিশন বেলেগ সাবস্টেন্সৰ ডিপোজিশন along with that other substance like colloids phycocolloids মানে বেলেগ একো নহয় কিছুমান colloids হয় এই colloids বিলাক তাৰমানে কি এইবিলাক কিছুমান সালফোনেটেড polysaccharide other substance like phycocolloids and lime may also deposited in cell wall তোমার কি থাকিব পারে phycocolloids বা lime মানে কি ক্যালসিয়াম অক্সাইডৰ ডিপোজিশন এই দুটা ডিপোজিশন তোমাৰ থাকিব পারে ইয়াৰ পিছত আমি আহিছো তোমাৰ pigments of ভিতৰত দুটা মেইনলি দুটা পিগমেন্টস থাকে মেইনলি তোমাৰ দুটা পিগমেন্টস থাকিব এটা হৈছে তোমাৰ ক্লোৰোফিল এ এন্ড বিটা ক্যাৰোটিন এই দুটা and others pigments are based on class মানে কি এলগিৰ বিভিন্ন ধৰণৰ টাইপ থাকে হয় নে নহয় যেনকা গ্ৰীন এলগি থাকে ৰেড এলগি থাকে ব্ৰাউন এলগি থাকে সব বিভিন্ন ধৰণৰ এলগি তাৰ পিগমেন্ট বিলাক কি হ'ব পাৰে ডিফাৰেন্ট হ'ব পাৰে ঠিক আছে হেকাৰণে মই কি কৈছো লিখি দিছো দা আদার্স আর বেসড অন ক্লাস এটা চাম আমি কি চাম স্টোরড ফুড আমি নাজানো যদি it is based on types of algae or class of algae classৰ ওপৰত ডিপেন্ড কৰিব হেতু ব্লু এলগি নে ৰেড এলগি নে গ্ৰীন এলগি ব্লু এলগি নাই বাৰু মই এনে কৈছো ব্ৰাউন এলগি তাৰ ওপৰত ডিপেন্ড কৰিব কিন্তু মেইনলি তোমাৰ এটাই থাকে মেইনলি তোমাৰ স্টাৰ্চ থাকে এটো কথা মন ৰাখিবা
ৰিজাৰ্ভ ফুড বা ষ্ট'ৰড ফুড তোমাৰ কি হ'ব ষ্টাৰ্চ হয় ইয়াৰ কাৰণে চাৰ্ট এখন আছে এইখন চাৰ্ট মই ইয়াতে দেখুৱাই দিছো চোৱা এই চাৰ্টখনত গোটেইবিলাক লিখা আছে ৰেড এলগিত তোমাৰ কি থাকিব পিগমেন্টছ ক্লোৰোফিল এ ক্লোৰোফিল ডি আৰু কি থাকিব আদাৰ পিগমেন্ট ফাইকোবিলিন ফাইকোৰিথিন আৰু ফাইকোসায়ানিন লগতে ইয়াৰ কি থাকিব ফ্লোৰিডিয়ান ষ্টাৰ্চ ঠিক হেতে ব্ৰাউন এলগিত কি থাকে তোমাৰ এ ক্লোৰোফিল সি ফিউকোজেন্থিন লেমেলিয়ান ষ্টাৰ্চ মেনিটল ইয়াতে কি থাকিব এ প্লাস বি বিটা কেৰোটিন আদাৰ কেৰোটিনছ আৰু ইয়াত কি থাকিব ষ্টাৰ্চ এনে ধৰণে বিভিন্ন ধৰণৰ ক্লাছৰ ওপৰত ডিপেন্ড কৰি পেলাই তাৰ যেটো পিগমেন্ট হয় ফটোসিন্থেটিক পিগমেন্ট হয় আৰু তাৰ যেটো ৰিজাৰ্ভ ফুড হয় হে ৰিজাৰ্ভ ফুডটো কি হয় তাৰ ডিফাৰেন্ট হ'ব পাৰে যেহেতু ইয়াতে চোৱাচোন তোমাৰ কি কোৱা আছে ফটোসিন্থেটিক পিগমেন্ট দি আছে নে এই যিবিলাক ফটোসিন্থেটিক পিগমেন্ট অল আৰ স্টোৰড ইন অল আৰ হেতৰ কি থাকে ক্লোৰোপ্লাস্ট থাকে মানে কি মেমব্ৰেন বাউন্ড স্ট্ৰাকচাৰ বিলাক থাকিব অৰ্গানেলি বিলাক থাকিব অল আৰ স্টোৰড ইন ক্লোৰোপ্লাস্ট ক্লোৰোপ্লাস্টত এই ফটোসিন্থেটিক তোমাৰ যিবিলাক কি আছে পিগমেন্টছ এই পিগমেন্ট বিলাক ক'ত থাকিব ক্লোৰোপ্লাস্টত থাকিব অৰ ক্ৰোমেটোফোৰত থাকিব পাৰে হেতৰ ক্ৰোমেটোফোৰো থাকিব পাৰে কিছুমানৰ সো ক্ৰোমেটোফোৰত এইবিলাক অৰ্গানাইজ হৈ থাকিব এই কথাটো মনত ৰাখিব হৈ গল সো আমি কি পঢ়িলো ইতিমধ্যে তোমালোকৰ ষ্ট'ৰড ফুড হৈ গল পিগমেন্ট হৈ গল সেল ওয়াল হৈ গল সো নেক্সট আমি আলোচনা কৰিম তোমালোকৰ কি আলোচনা কৰিম এবাৰ 7 নম্বৰ হ'ব হয়নে নহয় জেনাৰেল ক্যাৰেক্টাৰিষ্টিক ইয়াৰ টাইপস অফ ৰিপ্ৰডাকচন সো কেনেকুৱা ধৰণৰ ৰিপ্ৰডাকচনই দেখুৱাই এইটো খুব ইম্পৰ্টেন্ট ৰিপ্ৰডাকচনটো খুব ইম্পৰ্টেন্ট ইন কেস অফ এলগি সো বিভিন্ন ধৰণৰ যি তিনিটা তোমাৰ ৰিপ্ৰডাকচনৰ মেথড আছে হে গুটেকিটা ৰিপ্ৰডাকচনে কি কৰিব পাৰে তোমাৰ এলগি দেখুৱাব পাৰে তাৰে ভিতৰত মই যদি তোমাক কওঁ ভেজিটেটিভ ৰিপ্ৰডাকচন যদি তোমাৰ কনসিডাৰ কৰিব দিও তেনেহলে ভেজিটেটিভ ৰিপ্ৰডাকচন কেনে ধৰণে দেখুৱাব দুটা প্ৰক্ৰিয়া আছে হয় ই বাইনাৰি ফিউজন কৰিব বাইনাৰি ফিউজনৰ কথা মই কৈছোৱে হয়নে নহয় এটা সেল কি হৈ যায় দুভাগ হৈ যায় প্ৰতিটো এটা কি কৰিব তোমাৰ অফস্প্ৰিংৰ ফৰ্মেশন কৰিব বা ফ্ৰেগমেন্টেশন হ'ব পাৰে মানে কি এটা টুকুৰা এটা ভাঙি যাব সেই ফ্ৰেগমেন্টটোৱে কি কৰিব এটা নতুন এটা এলগে ফৰ্মেশন কৰিব এই দুটা প্ৰক্ৰিয়াৰে কি হ'ব তোমাৰ ভেজিটেটিভ ৰিপ্ৰডাকচন হয় এসেক্সুৱেল ৰিপ্ৰডাকচন এজ ইউজুৱেল তোমাৰ কি হ'ব ইয়া স্পোৰ ফৰ্মেশন হ'ব কি ফৰ্মেশন হ'ব স্পোৰ ফৰ্মেশন দুই ধৰণৰে হ'ব স্পোৰ ফৰ্মেশন এপ্লানোস্পোৰ্স মানে কি নন মটাইল স্পোৰ্স এপ্লানোস্পোৰ্স আৰু তোমাৰ জুস্পোৰ্স দুইটা স্পোৰে তুমি মটাইল স্পোৰ্স দুইটা স্পোৰে তুমি ইয়াত প্ৰেজেন্ট পাবা both are available কিছুমান ক্ষেত্ৰত ইন আনফেভাৰেবল কণ্ডিশ্যন algae form cyst or palmella stage এই দুটা স্টেজ কি কৰিব পাৰে ফৰ্মেশন কৰিব পাৰে তোমালোকক মই সিস্টৰ বিষয়ে কৈছিলো সিস্ট মানে কি যদি তোমাৰ এটা এলগি এটা থাকে এই এলগিটো কি কৰিব যদি আনফেভাৰেবল কন্ডিশন পাই যায় তেনেহলে কি কৰিব ইয়াৰ চাৰিফালে কি কৰিব এটা মিউচিলেজৰ এটা সিট এটা কি কৰি ডেভেলপ কৰে হয়নে নহয় সিক্ৰেশন কৰি পেলাই এটা প্ৰটেক্টিভ সিট এটা কি কৰিব ই ফৰ্মেশন কৰিব যেতিয়া হে ফেভাৰেবল আনফেভাৰেবল কন্ডিশনটো গুছি যাব তেতিয়া ই কি কৰিব ভিতৰৰ যেটো সেল আছে এই সেলটো ওলাই আহি পেলাই কি কৰিব জাৰ্মিনেট হৈ এটা নতুন এটা অফস্প্ৰিং এটা দিব ঠিক সেইদৰে তোমাৰ পালমেলা ষ্টেজও তেনেকুৱা ধৰণৰ এটা ষ্টেজ এই পালমেলা ষ্টেজত কি হয় চোৱাচোন এটো অকমান ডিফাৰেন্ট পালমেলা ষ্টেজত মই নামটো খুব ভালদৰে চাই দিছো বাৰু পালমেলা ষ্টেজ বুলি কয় নিয়া পালমেলা ষ্টেজ বুলি কয় ডবল এল আছে ওকে পালমেলা ষ্টেজত কি হ'ব ইউ যেতিয়া আনফেভাৰেবল কন্ডিশন পাব তেতিয়া ইয়াৰ কি হ'ব
ইয়াৰ যেটো লোকোমোটিভ অৰ্গান থাকে যেনেকৈ ফ্লেজেলা থাকিব পাৰে চিলিয়া থাকিব সেইবিলাক কি হ'ব ভিতৰৰ ফালে সোমাই আহিব সেলটোৰ ভিতৰৰ ফালে সোমাই আহিব লগতে ইয়াৰ সেলৰ চাৰিওফালে এটা প্ৰটেক্টিভ লেয়াৰ এটাই কি ফৰ্মেশন কৰিব ঠিক আছে প্ৰটেক্টিভ লেয়াৰ এটা ফৰ্মেশন কৰি ফেলাই ইয়াৰ মাজতে কি হ'ব সেলটো ভাগ হৈ যাব যেতিয়াই ফেভাৰেবল কন্ডিশন পাবা এই যিবিলাক ভাগ হৈ যোৱা সেল আছে এই ভাগ হৈ যোৱা সেলবিলাক ওলাই আহি প্ৰতিটো এটা সেলৰ ফৰ্মেশন কৰিব বুজি পাইছা গতিকে এনেকুৱা ধৰণৰ ষ্টেজক কি বুলি কোৱা হয় পালমেলা ষ্টেজ বুলি কয় পালমেলা ষ্টেজত কি হয় কাৰণে দেখিব পোৱা যায় তোমাৰ only in case of algae it is found so next আমি আলোচনা কৰিম তোমাৰ sexual reproduction ত ইয়াৰ কি হয় তোমাৰ মেল গেমেট আৰু ফিমেল গেমেট দুইটাই ফৰ্মেশন হয় ঠিক আছে আৰু এলগিৰ ক্ষেত্ৰত তোমাৰ যেটো মেল সেক্স অৰ্গান মানে গেমেন্টেঞ্জিয়া হেতু কি বুলি কয় তোমাৰ এন্থেৰিয়াম বুলি কয় মেল সেক্স অৰ্গানক কি বুলি কয় সেক্স অৰ্গান মানে যেটো সেলৰ পৰা তোমাৰ কি হয় মেল গেমেটটো ফৰ্মেশন হ'ব হেতু কি বুলি কয় তোমাৰ এন্থেৰিয়াম বুলি কয় এই নামটো মনত ৰাখিবা এন্থেৰিয়াম বুলি কয় whereas the female sex organ it is called oogonia oogonia না অর্গেনিয়াম এটো আর এটা আছে অর্গেনিয়াম এই দুটা নাম তুমি সো মেল গেমেটেঞ্জা কি বুলি কোৱা হয় এন্থেৰিয়াম আৰু ফিমেল গেমেটেঞ্জা কি বুলি কোৱা হয় এন্থেৰিয়াম বুলি কোৱা হয় এই নামটো তোমালোকে ভালদৰে মনত ৰাখিবা সো সেক্সুৱেল ৰিপ্ৰডাকচনত একেই তোমাৰ ইয়াত কি হ'ব মেল গেমেট ফৰ্মেশন কৰিব আৰু ফিমেল গেমেট ফৰ্মেশন কৰিব হিয়তৰ মাজত ফিউজন অফ ফাৰ্টিলাইজেশন হৈ পেলাই কি হ'ব তোমাৰ জাইগট ফৰ্মেশন হৈ পেলাই আকৌ মিয়োসিস হৈ পেলাই বা মাইটোসিস হৈ পেলাই হিয়তৰ হেপ্লয়েড বা ডিপ্লয়েড ষ্টেটত কি হ'ব এটা নতুন এলগিৰ ফৰ্মেশন হ'ব একে সেম প্ৰসেস এইবিলাক কথা মই ফাঞ্জাইট পঢ়োতে পঢ়াই দিছিলো আৰু যিবিলাক তোমাৰ হেৰি থাকে এই অৰ্গান থাকে মেল বা ফিমেল অৰ্গান থাকে এইবিলাক গুটেইবিলাক কি হয় তোমাৰ জেনাৰেলি কি হয় ইউনিসেলুলাৰ হয় সদায় কি হ'ব তোমাৰ ইউনিসেলুলাৰ বা নন জ্যাকেটেড হয় ঠিক আছে মানে কি এটা সেলে কি কৰিব তোমাৰ মেল সেক্স অৰ্গান হিচাপে বা ফিমেল সেক্স অৰ্গান হিচাপে কাম কৰিব গুটেই থেলাসটো ঠিক আছে কিন্তু কিছুমানৰ ক্ষেত্ৰত যেটো সেক্স অৰ্গান হয় সেই সেক্স অৰ্গানটো কি হয় তোমাৰ মানে কি এই এলগিৰ গুটেইবিলাক সেলে কি ফাৰ্টাইল হৈ থাকে sex organ is multicellular that is all cells are fertile হয়নে তেনেকুৱা ধৰণৰ এটা এক্সাম্পল যদি কম হয় হেতু হৈছে তোমাৰ কি কাৰা বুলি পেলাটা কি আছে তোমাৰ এলগি এটা আছে সেই কাৰাৰ ক্ষেত্ৰত তোমাৰ সেক্স অৰ্গানটো কি হ'ব তোমাৰ মাল্টিসেলুলাৰ ক্ষেত্ৰত যেটো মেল অৰ্গান হেতু কি বুলি কোৱা হয় গ্লোবিউল আৰু মিকিউল বুলি কয় যেটো ফিমেল সেক্স অৰ্গান হেতু কি বুলি কোৱা হয় গ্লোবিউল আৰু যেটো মেল সেক্স অৰ্গান এটো খুব ইম্পৰ্টেন্ট এক্সাম্পল এটো গ্লোবিউল বুলি কয় আৰু ফিমেল সেক্স অৰ্গানটো মিকিউল বুলি কয় এক্সাক্ট নামটো নিকিউল NCUL কি বুলি কয় ফিমেল সেক্স অৰ্গানটো নিকিউল বুলি কয় হয়নে সো এইখিনি আসলা সো মুড অফ সেক্সুৱেল ৰিপ্ৰডাকচন বিভিন্ন ধৰণৰ হ'ব পাৰে কিহৰ কাৰণে সোৱা ইয়াতে যেটো মেল সেক্স অৰ্গানৰ পৰা তোমাৰ কি পাবা তুমি মেল গেমেট পাবা ইয়াৰ পৰা কি পাবা তুমি মেল গেমেট হয়নে নহয় মেল গেমেট আৰু ইয়াৰ পৰা তুমি কি পাবা ফিমেল গেমেট পাবা এটা মেল গেমেট আৰু ফিমেল গেমেটৰ তোমাৰ কি হয় মৰফোলজিটো সেম নহব পাৰে কেতিয়াবা দুইটা গেমেট কি হ'ব পাৰে সেম হ'ব বা কেতিয়াবা দুইটা কি হ'ব পাৰে ডিফাৰেন্ট মৰফোলজি হ'ব পাৰে তেনেকুৱা ধৰণৰ যেটো মৰফোলজি অফ দি মেল গেমেট বা ফিমেল গেমেটৰ মৰফোলজিৰ ওপৰত ডিপেন্ড কৰি এই সেক্সুৱেল ৰিপ্ৰডাকচনটো আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে এটা কি বুলি কয় আইসোগেমাস এনাইসোগেমাস আৰু ওগেমাস ঠিক আছে গতিকে সেক্সুৱেল ৰিপ্ৰডাকচনক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে ইয়াৰ ভিতৰত তোমাৰ বেলেগ একো মনত ৰাখিব নালাগে এই কাৰাৰ এক্সাম্পলটো যে দিয়া আছে এটো তোমালোকৰ মনত ৰাখিবা এন্ট্ৰেন্সত খুব সুধে তোমালোকৰ এই কোৱেশ্চনটোৰ বিষয়ে
সো আমি কি আলোচনা কৰিম যে টাইপ অফ সেক্সুয়াল রিপ্রোডাকশন টাইপস অফ সেক্সুয়াল রিপ্রোডাকশন এতিয়া চোৱা ডিপেন্ডিং অন different types of gamete sexual reproduction is of 3 types কেইটা টাইপৰ থাকিব পাৰে তিনিটা টাইপৰ থাকিব পাৰে এটা কি বুলি কোৱা হয় তোমাৰ আইসোগেমাস আইসোগেমাস মানে বেলেগ একো নহয় যিবিলাক সেক্সুয়াল রিপ্রোডাকশনৰ তোমাৰ মেল গেমেট আৰু যেটো ফিমেল গেমেট থাকে এই দুইটা গেমেট যদি তোমাৰ কি হয় সেম হয় মৰফোলজিক্যালি কি ইহা দুটা সেম মৰফোলজিক্যালি সেম দুইটাই কি হ'ব সেম সাইজ সেম সাইজৰ থাকিব হয়নে না দুইটাই কি হ'ব মটাইল ফ্লেজেলা থাকিব দুইটাৰে তেনেকুৱা ধৰণৰ যদি আমাৰ কি হয় সেক্সুয়াল রিপ্রোডাকশন হয় তাক আমি কি বুলি কম আইসোগেমাস সেক্সুয়াল রিপ্রোডাকশন বুলি কম আনহাতে দুইটাৰে যদি কি হয় সাইজটো কি হয় বেলেগ হয় তেনেহলে তেনেকুৱা ধৰণৰ সেক্সুয়াল রিপ্রোডাকশনক আমি কি বুলি কম এনাইসোগেমাস সেক্সুয়াল সো ইয়াতে তোমাৰ মেল গেমেট আৰু ফিমেল গেমেটৰ size are different but both are motile তেনেকুৱা ধৰণৰ যদি আমাৰ কি হয় সেক্সুয়াল রিপ্রোডাকশন হয় তেনেকুৱা ধৰণৰ সেক্সুয়াল রিপ্রোডাকশনক আমি কি বুলি কম এনাইসোগেমাস বুলি কম আৰু এটা টাইপ আছে এটো কি বুলি কয় ওগেমাস বুলি কয় ওগেমাস আকৌ বেলেগ ধৰণৰ ইয়াৰ অকমান টাইপটো বেলেগ ওগেমাস টাইপ সেক্সুয়াল রিপ্রোডাকশন ইয়াতে তোমাৰ যেটো মেল গেমেট থাকিব এই মেল গেমেটটো তোমাৰ কি হ'ব মেল গেমেটটো স্মল হ'ব ইয়াৰ সাইজটো কি স্মল কিয়তকে ফিমেল গেমেটতকে আৰু এটো কি হ'ব তোমাৰ মটাইল হ'ব স্মল আৰু মটাইল whereas the female gamete থাকিব সেই ফিমেল গেমেটটো তোমাৰ সাইজত কি হ'ব লাৰ্জ ডাঙৰ হ'ব আৰু এটো কি হ'ব নন মটাইল ই লৰছৰ কৰিব নোৱাৰে মানে কি ইয়াত তোমাৰ যেটো এটো মেল গেমেটটো স্মল আৰু মটাইল হয়নে নহয় গতিকে কি কৰিব এই মেল গেমেটটো ইয়াক আহি পেলাই কি কৰিব ফাৰ্টিলাইজ কৰিব কিহৰ কাৰণে কাৰণ ফিমেল গেমেটটো কি কৰিব নোৱাৰে তোমাৰ লৰছৰ কৰিব নিয়াৰ কোনো ধৰণৰ লোকোমোশন নাথাকে গতিকে এনেকুৱা ধৰণৰ সেক্সুয়াল রিপ্রোডাকশনক আমি কি বুলি কম ওগেমাস টাইপ অফ সেক্সুয়াল রিপ্রোডাকশন গতিকে তিনিটা সেক্সুয়াল রিপ্রোডাকশন পালো কি এটা পালো কি আমি তোমাৰ আইসোগেমাস এটা এনাইসোগেমাস আৰু এটা কি পালো আমি ওগেমাস টাইপ অফ সেক্সুয়াল রিপ্রোডাকশন পালো এতিয়া চোৱা যেটো আমি ফার্টিলাইজেশন পাম ইয়াতে যেটো ফার্টিলাইজেশন পাম হে ফার্টিলাইজেশনটো কি হ'ব তোমাৰ যেহেতু অল ইয়াত আমি যেটো এলগিৰ যিবিলাক হেৰি পাম স্পোৰ বা যিবিলাক আমি কি পাম গেমেট পাম হে গেমেট বিলাক কি তোমাৰ মটাইল এটা কথা মনত ৰাখিবা এলগিৰ যিবিলাক গেমেট আছে মোস্টলি কি হয় মটাইল mostly these are motile gametes গতিকে motile gametes হলে তোমাৰ কি হইব মেল টু আহি ফিমেল টু কি কৰিব তোমাৰ ফাৰ্টিলাইজ কৰিব গতিকে যেটো ফাৰ্টিলাইজেশন পাম হে ফাৰ্টিলাইজেশন টু আমাৰ কি বুলি কয় জুডিওগেমি বুলি কয় সো ওকে জুডিওগেমি বুলি কয় ইয়াৰ ফাৰ্টিলাইজেশন এলগি ফাৰ্টিলাইজেশন টু কি বুলি কোৱা হয় জুডিওগেমি only in case of red algae
ফ্লেজেলা ইজ এবসেন্ট লোকোমোটৰি অৰ্গান কি নাথাকে তোমাৰ ৰেডিয়েল গেট তোমাৰ নাথাকে সো মটাইল গেমেটছ আৰ এবসেন্ট motile gametes are absent হৈ গল সো ইয়াৰ ফাৰ্টিলাইজেশন তো কি বুলি কয় তোমাৰ জুডিওগেমি বুলি কোৱা হয় ফাৰ্টিলাইজেশন তো কিহৰ কাৰণে কাৰণ ইয়াৰ গুটে গেমেট বিলাক জেনাৰেলি কি হয় তোমাৰ motile gamete পায় সো মোস্টলি motile gametes okay therefore they are called judiogamete এতিয়া আমি চাম এটো কি নম্বৰ আছিল sexual reproduction to 7 number হয় না type of reproduction 7 number নে 8 number আছে সাউন্ড number 6 number 7 number 8 number সাম এতিয়া আমি সাম 8 number লাইফ সাইকেল তো সাম এটা লাইফ সাইকেল তো যদি আমি স্টাডি করো এলগিৰ তেনেহলে লাইফ সাইকেল তো অকমান স্পেশাল টাইপৰ লাইফ সাইকেল মানে কি হে এলগি তো যেটো এলগি হয় হে এলগি তো বিভিন্ন ধৰণে থাকিব পাৰে ই কি ইয়াৰ ক্ৰোমোজোম নাম্বাৰ কেতিয়াবা কি হ'ব পাৰে ডিপ্লয়েড হ'ব পাৰে গতিকে যদি ইয়াৰ ক্ৰোমোজোম নাম্বাৰটো কি হয় ডিপ্লয় হয় তেনেহলে ডিপ্লন্টিক লাইফ সাইকেল কি কৰিব ফলো কৰিব মানে কি হ'ব তোমাৰ ইয়াৰ যেটো ক্ৰোমোজোম নাম্বাৰ হেতু কি হ'ব তোমাৰ টুৱাইস হ'ব আনহাতে যদি ই কি কৰে হ্যাপ্লয়েড হয় তেনেহলে ইয়াৰ কি হ'ব লাইফ সাইকেলটো হ্যাপ্লন্টিক লাইফ সাইকেল ফলো কৰিবে হ্যাপ্লন্টিক লাইফ সাইকেলত তোমাৰ ক্ৰোমোজোম নাম্বাৰ কিমান n আনহাতে ইয়াৰ যদি দুইটা থাকে ডিপ্লয় হ্যাপ্লন্টিক মানে ডিপ্লয়েড ষ্টেটতো ই কেতিয়াবা কি কৰে এলগি হিচাপে বিহেভ কৰিব আৰু হ্যাপ্লন্টিক ষ্টেটতো ই কি কৰিব n + টুৱাইস দুইটা ষ্টেটতে এটা এলগি হিচাপে কি কৰিব পাৰে বিহেভ কৰিব পাৰে সো ডিপ্লন্টিক ষ্টেটত কি হয় চোৱাচোন ইয়াৰ ডিপ্লন্টিক ষ্টেটত কি হ'ব টুৱাইস n হ'ব ই যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকচনত যাব বা ইয়াৰ পৰা যেতিয়া ৰিপ্ৰডাকচন হ'ব ই কি কৰিব প্ৰথমতে মিয়োসিস কৰিব হয় নে নহয় ই মিয়োসিস কৰিব মিয়োসিস কৰি পেলাই কি কৰিব ই গেমেটৰ ফৰ্মেশন কৰিব হয় নে নহয় সো মেল গেমেট ফিমেল গেমেট এনে ধৰণে গেমেটৰ ফৰ্মেশন কৰিব চাৰিটা গেমেট হ'ব হয় নে নহয় সো এই গেমেট বিলাকৰ মেল গেমেট আৰু ফিমেল গেমেটৰ মাজত কি হ'ব তোমাৰ ফাৰ্টিলাইজেশন হ'ব ফাৰ্টিলাইজেশন হৈ পেলাই তোমাৰ কি হ'ব টুৱাইস n জাইগট ইয়াৰ লাইফ সাইকেলটো কেনেকুৱা ধৰণৰ জাইগট এটা জাইগটে কি কৰিব তোমাৰ মাইটোসিস ফলো কৰিব মাইটোসিস ফলো কৰি পেলাই তোমাৰ কি কৰিব এলগি ফৰ্মেশন কৰিব হয়নে এটো কিহৰ ক্ষেত্ৰত হয় তোমাৰ ডিপ্লন্টিক লাইফ সাইকেল আনহাতে তুমি যদি চোৱা হ্যাপ্লন্টিক লাইফ সাইকেলটো কেনেকুৱা হয় বি নম্বৰ যেটো হ্যাপ্লন্টিক লাইফ সাইকেল হে হ্যাপ্লন্টিক লাইফ সাইকেলটো কি হয় চোৱা যেটো হ্যাপ্লন্টিক এটা এলগি থাকে এই এলগিটো কি হ'ব তোমাৰ মাইটোসিস হ'ব ফাৰ্স্ট কি হ'ব তোমাৰ মাইটোসিস হৈ পেলাই কি কৰিব তোমাৰ মেল গেমেট আৰু কি কৰিব ফিমেল গেমেট হৈ গল কিহৰ দ্বাৰা মাইটোসিসৰ দ্বাৰা মেল গেমেটটো তোমাৰ n থাকিব এটো ফিমেল গেমেটটো তোমাৰ কি থাকিব n থাকে ধৰিলবা এটো প্লাস এটো মাইনাস ইহতৰ মাজত কি হ'ব তোমাৰ ফাৰ্টিলাইজেশন হৈ পেলাই তোমাৰ জাইগট ফৰ্মেশন হ'ব জাইগটৰ ক্ৰোমোজোম নাম্বাৰ কিমান টুৱাইস এতিয়া চোৱা এই জাইগটটো মাইটোসিস হৈ পেলাই বিভিন্ন ধৰণৰ জাইগটৰ ফৰ্মেশন কৰিব পাৰে কিন্তু এই জাইগটটো তোমাৰ এটা নতুন এলগিৰ ফৰ্মেশন কৰিব নোৱাৰে গতিকে এই জাইগটটো কি হ'ব তোমাৰ মই চাই দিছো ৰবা ইয়াৰ মাইটোসিস হয় নে নহয় চাই দিছো ৰবা জাইগটটো কি হ'ব তোমাৰ এতিয়া মিয়োসিস হ'ব মিয়োসিস হৈ পেলাই কি কৰিব তোমাৰ হ্যাপ্লন্টিক ষ্টেটৰ কিছুমান অফস্প্ৰিং কিছুমান ফৰ্মেশন কৰিব হৈ গল এটো হ্যাপ্লন্টিক লাইফ সাইকেল আনহাতে তোমাৰ যেটো মই সি কৈছো ডিপ্লয় হ্যাপ্লন্টিক যেটো লাইফ সাইকেল সেই লাইফ সাইকেলটো তোমাৰ হ্যাপ্লন্টিক লাইফ সাইকেল যত n আৰু টুৱাইস n দুইটাই কি হৈ থাকে ডমিনেন্ট হৈ থাকিব পাৰে দুইটাই কি কৰিব পাৰে
এটা এটা এলগি ফৰ্মেট ইয়াৰ কাৰণে মই চিত্ৰ এটা দেখুৱাইছো চোৱাচোন বাৰু এই চিত্ৰটো চোৱা অলপ ভালকে চোৱা এই চিত্ৰটো মই ডাঙৰ কৰি দিছো বাৰু চিত্ৰটো ৰবা চিত্ৰটো অলপ ডাঙৰ কৰি দিছো তেতিয়া বুজি পোৱা সহজ হ'ব ওকে চিত্ৰটো চোৱাচোন বাৰু চিত্ৰটো চালে খুব ভালদৰে বুজি পাব ইয়াতে চোৱাচোন তলৰ ষ্টেটত আমি কি বুলি কৈছো যিখিনি নীলা কালাৰ দেখুৱা আছে এখিনি ডিপ্লয়েড ষ্টেট হয়নে আৰু ওপৰখিনি কি হ্যাপ্লয়েড ষ্টেট ইয়াতে চোৱা ফাৰ্টিলাইজেশ্যন হৈছে হয়নে না হ্যাপ্লয়েড ষ্টেটৰ পৰা কি হৈছে তোমাৰ গেমেট কেটা আছে ফাৰ্টিলাইজেশ্যন হৈছে এটা জাইগটৰ এটা ফৰ্মেশন জাইগটটো মিউচিছ হৈ পেলাই এটা কি কৰিছে তোমাৰ ডিপ্লয়েড স্পোৰোফাইট এটা ফৰ্মেশন কৰিছে এই স্পোৰোফাইটটো কি কৰিব তোমাৰ এই ডিপ্লয়েড এটা নতুন এলগি হিচাপে কাম কৰিব ঠিক আছে ইয়া আকৌ মিউচিছ হৈ পেলাই কি কৰিব তোমাৰ হ্যাপ্লয়েড স্পোৰৰ ফৰ্মেশন কৰিব এই হ্যাপ্লয়েড স্পোৰ বিলাকৰ মাজত আকৌ কি হ'ব প্ৰতিটো হ্যাপ্লয়েড স্পোৰে কি কৰিব এটা এটা তোমাৰ এনেকুৱা ধৰণৰ হ্যাপ্লয়েড গেমেটোফাইটৰ ফৰ্মেশন কৰিব ঠিক আছে ইউ এটা এলগি হিচাপে ডিস্টিংক্ট এলগি হিচাপে ইন্ডিভিজুৱেল এলগি হিচাপে কাম কৰিব ইউ এটা ইন্ডিভিজুৱেল এলগি হিচাপে তোমাৰ কি কৰিব পাৰে কাম কৰিব পাৰে ইহতে এসেক্সুৱেল ৰিপ্ৰডাকচন হৈ পেলাই আকৌ কি হ'ব তোমাৰ আকৌ নতুন গেমেটৰ ফৰ্মেশন হ'ব গতিকে এই এনেকুৱা ধৰণৰ সাইকেলক কি বুলি কোৱা হয় তোমাৰ কি সাইকেল বুলি কোৱা হয় ডিপ্লো হ্যাপ্লন্টিক লাইফ সাইকেল বুলি কোৱা হয় যত তোমাৰ n আৰু টুৱাইছ n নম্বৰৰ যেটো ক্ৰোমোজোম দুইটাই কি হৈ থাকিব পাৰে তোমাৰ ডমিনেন্ট ষ্টেটত থাকিব পাৰে এটো কিহৰ ক্ষেত্ৰত দেখিব পোৱা যায় এলগিৰ ক্ষেত্ৰত দেখিব পাৰে ঠিক আছে গতিকে এলগিৰ আমি লাইফ সাইকেলৰ কথা আলোচনা কৰিলো লাইফ সাইকেলটো অকমান বুজাই দিছো বাৰু সো নেক্সট ক্লাছত আমি কি পঢ়িম এলগিৰ ক্লাসিফিকেশনৰ কথা পঢ়িম হয়নে নহয় ক্লাসিফিকেশন পঢ়িম সো ক্লাসিফিকেশনত আমি ৰেড এলগি মানে কি ব্ৰাউন এলগি মানে কি যত আমি কি পঢ়িম তোমাৰ ৰেড এলগি পঢ়িম ৰেড এলগিৰ বিষয়ে পঢ়িম গ্ৰীন এলগি ব্ৰাউন এলগি ইয়েলো এলগি এই বিলাকৰ বিষয়ে আমি এই ক্লাসিফিকেশন বিলাকৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম ঠিক আছে গতে এই জেনাৰেল ক্যাৰেক্টাৰিষ্টিকৰ যেটো চেপ্টাৰ মই পঢ়ালো এটো যদি তোমালোকে বুজি পাইছা তেনেহলে চেনেলটো কি কৰিবা সৰি এই ভিডিওটো তোমালোকে কি কৰিবা লাইক কৰি দিবা লগতে ভিডিওটো বন্ধুবৰ্গৰ লগত শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে গতিকে আকৌ নেক্সট ক্লাছত আমি তোমালোকক লগ পাম তেতিয়ালৈকে থ্যাংক ইউ